ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ। তো আপোনালোকে নেক্সট চেনেলত হয়তো এইটো ফাৰ্ষ্ট ব্লগ পাইছে, যিহেতু মই ব্লগ ভিডিঅ' তেনেকৈ নবনাওঁ, গেমিং ভিডিঅ' বা তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাওঁ, কিন্তু আজিৰ পৰা ব্লগিং ভিডিঅ' বনাম। তো আজি মই ক'ত যাম চাব আপোনালোকে। যিটো ঠাই বহুত বিশেষ হয় অসমবাসীৰ কাৰণে, বিশেষকৈ আমি যাই আছোঁ আজি সোণাপুৰ, য'ত নেকি আমাৰ জুবিনদাৰ ক্ষেত্ৰ আছে। তো বেক টু সোণাপুৰ আফটাৰ 2 মিনিটছ। আৰু এয়া আমি এতিয়া আহি পালোহি গুৱাহাটীৰ জালুকবাৰী। ইয়াত গাড়ী জাম দেখিছেনে গাইছ? এই গাড়ীবোৰ আচলতে চব সোণাপুৰলৈ যোৱা গাড়ী। এই চাওক, এই বাছবোৰ বহু দূৰ দূৰণিৰ পৰা আহিছে, যিহেতু জুবিন দা আমাৰ হিয়াৰ আমঠু আছিল জুবিন দাক চাবলৈ। এয়া চাওকচোন গাইছ, গোটেই ৰাস্তাটো বাছেৰে ভৰ্তি, মানে চব স্কুলৰ ল'ৰা ছোৱালীয়ে হওক বা আন অভিভাৱক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা আন যিবোৰ জুবিনৰ অনুৰাগী, সকলোৱে আহিছে ইয়াতে জুবিন দাক চাবলৈ। আছে ওপৰত চাওক, ব্ৰিজৰ ওপৰতো ইমান বাছ। আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান, যিহেতু বহুত দীঘলীয়া বাট, গতিকে বাছেৰে আহি আছোঁ। সেয়া চাওক, যিবোৰ বাছ দেখিছে নাই, এই চব বাছবোৰ অকল সোণাপুৰলৈয়ে গৈ আছে। এইবোৰ চাওক, আগফালে পোষ্টাৰ লগাই আহিছে যে জুবিন ক্ষেত্ৰলৈ বুলি আগমন। আৰু এই চাওক, আমি বৰ্তমান পালোঁ এই শৰাইঘাটৰ দলঙৰ ওপৰত। আৰু এই চাওক, দলঙৰ ওপৰতো ইমান মানুহৰ ভিৰ, গাড়ীৰ ভিৰ চাওক গাইছে, ইমান লাহে লাহে যাবলগীয়া হৈছে। কিমান মানুহ যাব লাগিব সোণাপুৰলৈ? ইমান বিশেষ মানুহজনৰ পিছতো মানুহ যাবই ন। আৰু এয়া ফাইনেলি আমি উপস্থিত হ'লোঁ সোণাপুৰ, য'ত জুবিনদাৰ ক্ষেত্ৰ আছে। আৰু ইয়াত মানুহৰ ভিৰ চাওক আপোনালোকে, এনেকুৱা পাহাৰৰ ওপৰত মানুহ, চাৰিওফালে মানুহেই মানুহ। আৰু দেখাই আছোঁ ৰ'ব ক্লিপছবোৰ, ইয়াতে ফটো লোৱাত ব্যস্ত জুবিনদাৰ ক্ষেত্ৰত গৈ মানুহ। ইয়াতে চাওক, সকলোৰে মুখত এটাই কথা, এটাই হাঁহি হেৰাই গৈছে যে জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈছে। এয়া চাওক, এইখনে হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। আপোনাক মই ওপৰৰ পৰা দেখাই দিছোঁ, এই ক্লিপছবোৰ চাওক। মই যিহেতু এজন নতুন ব্লগাৰ, গতিকে মোৰ ভইচটো ভালকৈ নাহিবও পাৰে বা মই অলপ কমকৈ ভইচটো দিবও পাৰোঁ, গতিকে আপোনালোকে এইটো নিজে জানি ল'ব বাৰু। এয়া চাওক, এই সোণাপুৰৰ দৃশ্য এয়া। তো লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যিহেতু ডেইলি ইয়াত ব্লগ ভিডিঅ' আহি থাকিব।